অসমত বিহাৰ দিৱসৰ পৰিকল্পনা কৰা বিধায়ক সুৰেন ফুকনহঁতক বিহাৰলৈ পঠিয়াই দিব লাগে। এই মানুহবিলাক অসমৰ বদন হয়, যিবিলাকে বহিৰাগত অপসংস্কৃতি অসমত জাপি দিব খোজে, সেই মানুহবিলাক অসমৰ বন্ধু কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে মই এটা কথা কৈ আছো যে বিজেপি শাসনলৈ অহাৰ পাছত বহিৰাগত অপসংস্কৃতি সাংঘাতিক ধৰণে আগ্ৰাসী ৰূপত অসমত আচলতে বাঢ়িবলৈ আৰম্ভ কৰিছে। এই বিজেপি বস্তুটো আচলতে অসমৰ মাটি বায়ু পানীৰ লগত সম্পৰ্কিত নহয়। এতিয়া আমাৰ মানুহবিলাকে আচলতে ভুলতে বিজেপিৰ লগত তাৰ ৰিলেশ্যন গঢ়িছে, কিন্তু আগতে যদি আমি চাওঁ অসমৰ মানুহে বিজেপিৰ লগত কেতিয়াও নাথাকে। আমি যেতিয়া সৰু হৈ আছিলো আমাৰ ট্ৰাইবেল মানুহবিলাকতো বিজেপিৰ লগত নাথাকে কেতিয়াও, সেইটো বোলে বহিৰাগত দল বুলিহে কয়। হিন্দী ভাষী কিছুমান থাকে আৰু আমাৰ আপাৰ ক্লাছ কিছুমান মানুহে বিজেপিৰ লগত আছিলে, দুই এজন মানুহে। কিন্তু বিজেপি দলটো সঁচা সঁচিকে অসমৰ লগত কোনো সম্পৰ্ক নথকা এটা দল। বিজেপিটো মানে উত্তৰ ভাৰতীয় দলহে এইটো। সেইকাৰণে আপোনাৰ এই চাউথৰ লগত যে সংঘাতটো যে চলি আছে, মানে সকলোৱে জনা দৰকাৰ যে বিজেপি দলটোৱে উত্তৰ ভাৰতীয় কালচাৰ গোটেই ভাৰতত আচলতে জাপি দিব খোজে। তেওঁলোকে যিবিলাক কৃষ্টি সংস্কৃতি, যিবিলাক ধৰ্মীয় পৰম্পৰা, যিবিলাক তেওঁলোকৰ সেই বস্তুবিলাকক আচলতে ইম্প'জ কৰি দিবৰ কাৰণে বিভিন্ন ৰাজ্যবিলাকক তেওঁলোকে আচলতে সেই কামটো কৰি থাকে। আমি দেখি আছো বিভিন্ন সময়ত বলপূৰ্বকভাৱে সেই কাম কৰে। এতিয়াও হিন্দী ভাষা বোলে ৰাষ্ট্ৰীয় ভাষা, তেনেকুৱা ধৰণৰ কথা কৈ তেওঁলোকে এটা কাম কৰিব খোজে, সেই ভাষাটোহে সকলোৱে ক'ব লাগে। তেনেকুৱা ধৰণৰ প্ৰমোচন বিজেপিৰ ফালৰ পৰা কৰি থকা হয়। এতিয়া আমাৰ মানুহবিলাকে যে বলো 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 ভাৰত মাতা কি জয়, সেইটো আমাৰ মানুহে নাচাজে। সেই শ্লোগানটো জয়াই অসম বুলি ক'লে আমাৰ তেজত যিটো উৎপীড়ন আহে, আমাৰ মনত যিটো দৃঢ়তা আহে, জয়াই অসম এই শব্দটো কোৱাৰ লগে লগে আপোনাৰ মোৰ মনত যেনেকুৱা এটা অনুভূতি আহে, ভাৰত মাতা কি জয়টো ক'লে আপোনাক নাচাজে। এই বস্তুটো চাজে নেকি বাৰু? অসমৰ মানুহক নাচাজে সেই বস্তুবিলাক। আজি সেইকাৰণে কৈছো যে এই অসমত অসম দিৱস নাপাতি যিবিলাকে আজি বিহাৰ দিৱস পাতিবলৈ ওলাইছে, সিহঁতক বিহাৰলৈ খেদিব লাগে নাই সেই কথাটো কওক আপোনালোকে। আজি বিধায়ক সুৰেন ফুকনহঁতক বিহাৰলৈ খেদিব লাগে নাই সেই কথাটো আপোনালোকে কওক আজিৰ দিনটোত। আজি হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী পৃষ্ঠপোষকতাত বিহাৰ দিৱস অসমত পৰিকল্পনা কৰিছে, সেই মানুহটো কোনো কাৰণতে অসমৰ কাৰণে আচলতে ভাল মানুহ নহয়। সেই কথাটো আপোনালোকে প্ৰমাণ হিচাপে পাব। আজি অলপ দিনৰ আগত যোৰহাটৰ মাজমজিয়াত উলংগ বাবাৰ ৰেলী অসম পুলিচৰ নেতৃত্বত আগবঢ়াই লৈ যোৱা এটা ঘটনা আমি দেখিছিলো যোৰহাটৰ মাজমজিয়াত। এনেকুৱা ধৰণৰ অপসংস্কৃতি বিজেপি চৰকাৰ দিনত বিয়পিছে। আপোনালোকে সকলোৱে লক্ষ্য কৰিছে ছট পূজাৰ ৰাজ্যিক বন্ধ পাইছে। এই বিহাৰীৰ লগতে জড়িত এটা ধৰ্মীয় পৰম্পৰা উৎসৱ। ছট পূজাৰ ৰাজ্যিক বন্ধ হয়, ট্ৰেফিক ছিগনেল হয়, ছিগনেল সলনি হৈ যায় গুৱাহাটীত। তেনেকুৱা ধৰণে পৃষ্ঠপোষকতা কৰে আমাৰ বিজেপি চৰকাৰে। গতিকে সেই কথা বতৰাবিলাক আপোনালোকক ক'লো। বিজেপি এই যিটো দল, সেই দলটোক আপোনালোকে কেতিয়াও আপোন বুলি নাভাবিব। সেইবিলাক শত্ৰুৰ দল আচলতে। তেওঁলোকে আমাৰ যিবিলাক কৃষ্টি সংস্কৃতি ধৰ্মীয় পৰম্পৰা, আমাৰ যিটো ডাইভাৰ্চিটি, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক আচলতে বৈচিত্ৰ্যপূৰ্ণ আমাৰ যিটো মানসিকতা, সেইটোৰ প্ৰতি তেওঁলোকে কোনো ধৰণৰ স্বীকৃতি নিদিয়ে। বিজেপি দলটোৱে তেওঁলোকৰ কালচাৰটোৰ কথাই তেওঁলোকে চিন্তা কৰে বিভিন্ন সময়ত। সেইকাৰণে সিদিনা দেখিলে না অমিত শ্বাহে যে আপোনাৰ এই গামোচা ক'ত লৈ যে নাজানে, তেওঁ সম্বৰ্ধনা জনাবৰ কাৰণে যেতিয়া গামোচা দিছিলে তেতিয়া তেওঁ কি হাতত লৈছে, মানে হাতত লৈছে। কোনোবাই পণ্ডিতে কৈ আছে বোলে নিৰাপত্তাৰ খাতিৰত, ডিঙিত হাতত লোৱা ডিফাৰেন্সটো কি? তেওঁৰ দেহততো বস্তুটো কালেক্ট হৈছে ন। তেওঁ যদি কিবা তেনেকুৱা ধৰণৰ নিৰাপত্তাজনিত যদি কাৰণ আছে তেওঁ চুবই নালাগিছিলে দেখোন, হয়নে নহয় কথাটো? তেওঁ চুবই নোৱাৰে। তেনেহ'লে নিৰাপত্তাজনিত কাৰণত যদি গামোচাখন আপোনাৰ ল'ব নোৱাৰে তেনেহ'লে তেওঁ চুবই নালাগিছিলে। ডিঙিত লোৱা বস্তুটো যেতিয়া আপুনি হাতত কালেকশ্যন কৰি থাকে তেতিয়া এটা কথা আপোনালোক সকলোৱে অনুভৱ কৰিব পাৰিছে যে আমাৰ স্বাভিমানৰ প্ৰতীক গামোচাখনক তেওঁ আচলতে ক'ত ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে তেওঁ অলপো ধাৰণা নাই। তেওঁ নাজানে, ক'ৰ পৰা জানিব এইবিলাক কথা? অসমৰ চিম্পেথিৰ কথা তেওঁ নাজানে নহয়। অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক গামোচাৰ যিটো স্থান, সেই কথাটো অমিত শ্বাহে জানিব নেকি? ক'ৰ পৰা জানিব? উত্তৰ ভাৰতীয় মানুহ, তেওঁলোকে সেই উত্তৰ ভাৰতৰ কথা জানিব। সেইবিলাককে আমাৰ ইয়াত জাপি দিব খোজে। আচলতে তেওঁলোকৰ কালচাৰ নৰ্থ ইষ্টত জাপি দিব খোজে। সেইটোৰ পৰা আমি সাৱধান হ'ব লাগে, সেই কথাটো কৈছো। আজি প্ৰতিবাদ নকৰা হ'লে আজি ইয়াত বিহাৰ দিৱস হ'লহেঁতেন, অসমত বিহাৰ দিৱস পাতিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই। গতিকে হিমন্ত বিশ্ব শৰ্মাহঁতক কেতিয়াও আপোনালোকে বন্ধু বুলি নাভাবিব। জাতিক বিক্ৰী কৰিব এইবিলাক মানুহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।